নাহি মন মতিৰ ঘৰ পদয় শুনা সামাজিক নৰ এৰা রুচিলে খঙ্করে দেখি অবুল রাম রাম হরি রাম 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 কৃষ্ণ শ্রদ্ধাৰ বাবাই সমস্ত গুৰুজনাই শেষত উপদেশত প্ৰকাশ কৰিছে যে হে গুণী জ্ঞানী লোকসকল, তোমালোকে মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰা। কাৰণ জীৱনটো অথিৰ, কেতিয়া কোন সময়ত হাতে বাটে ঘাটে প্ৰাণ ত্যাগ কৰিবলগীয়া হয় কোনেও নাজানে। মৃত্যু কথাখিনি কোনেও আগতীয়াকৈ গম নাপায়। গতিকে মৃত্যুৰ আগতে সুস্থ সবল হৈ থাকোঁতে তোমালোকে নাম ধন খামছা, এই নাম ধনেৰেহে কলিৰ জীৱন তোমালোকে উদ্ধাৰ হৈ যাব পাৰিবা। কৈছে আমাক, যাৱে বল বুদ্ধি থাকে দৃঢ় কৰি মন, মৃত্যুক তৰিবে লাগি কৰিবে যতন। যে বল বুদ্ধি থাকোঁতে মৃত্যুক আমি তৰিবলৈ যতনটো কৰি ল'ব লাগিব। যেনেকৈ আমি এই দেহটো ৰ'দ বৰষুণৰ পৰা, ধুমুহাৰ পৰা আমি দুখ কষ্ট নাপাবলৈ এটা ঘৰ থাকে, আৰু সেই ঘৰটো খালি আমি ঘৰটোৰ তলত নিৰাপদে থাকোঁ, দেহটোত কোনো কষ্ট নাপায়, ৰ'দ বৰষুণে ধুমুহাই কোনো কাৰণতে অনিষ্ট কৰিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ জীৱনটো, আমাৰ আত্মাটো বাৰে বাৰে জন্ম মৃত্যুৰ চক্ৰটোৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে আমি ভগৱন্তক ভক্তি কৰিবলৈ লাগিব। ভগৱন্তক ভক্তি কৰিলেহে এই জীৱটোৱে জন্ম মৃত্যুৰ চক্ৰটোৰ পৰা উদ্ধাৰ হৈ যাব পাৰিব। সেইকাৰণে গুৰুজনাই কৈছে যে হে গুণী জ্ঞানী লোকসকল, তোমালোকে মৃত্যুক দেখা নাই, সুস্থ সবল হৈ থাকোঁতে মৃত্যুক তৰাৰ যতনটো কৰিছে। আৰু কৈছে যে এই ভক্তিৰ জৰিয়তে তোমালোকে ইহকালত সুখেৰেও থাকিব পাৰিবা আৰু পৰকালত চিৰশান্তি লাভ কৰিব পাৰিবা। যে যত দেখা ধন শৰীৰৰ সজ্জন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্প্ৰতি ইহ পৰলোক। যে যিমান ধন ধান সা সম্পত্তি দেখিছা, পুত্ৰ ভাৰ্যা কন্যা, মৃত্যুৰ সময়ত কোনেও লগত নাযায়। আমি এক ৰতিও ধন ধান সা সম্পত্তি আমি লৈ যাব নোৱাৰোঁ। সেইকাৰণে আমাক কৈছে, পৰলোকৰ ধন মাধৱৰ নাম, ধৰা আকৌ গ'লে বান্ধি, এদিক্ষণে ঐত পৰা যাওঁ, পাছে মৰিবা হাতা। পৰলোকৰ ধন মাধৱৰ নাম যদি এই ভক্তি যদি সঞ্চয় নকৰোঁ, মৃত্যুৰ সময়ত শয্যাত কান্দি কান্দি আমি প্ৰাণ ত্যাগ কৰিব। সেইকাৰণে গুৰুজনাই সমস্তকে আহ্বান জনাইছে। শেষত ক'লে যে এই কলিৰ যুগত কৃষ্ণ নামৰ বাহিৰে এই সংসাৰ কৰি যোৱাৰ দ্বিতীয় বিকল্প পথটো একেবাৰে। এতিয়া বাবাই সমস্ত কলিৰ যুগ বুলি ক'লে, এতিয়া কলিৰ যুগত কলি কোন? দীপিকা চন্দ্ৰ নামৰ এখন পুথিত উল্লেখ কৰিছিল যে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেগ বিৰিঞ্চি দেখিলে। যে ব্ৰহ্মাৰ দেহৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া স্মৰণ কৰিছিল, দেহৰ পৰা এটা জীৱৰ সৃষ্টি হ'ল, আৰু সেই জীৱটো দেখাত কিন্তু কুণ্ঠজ। জীৱটো সৃষ্টি হৈ পিতা ব্ৰহ্মাক ক'লে যে পিতা, পুনৰ কৰ্ম কৰোঁ আকৌ কৰিও নিন্দে, দিওঁ ৰাজ পদত যো পাওঁ ক'লে যে পিতা,
মই কি কৰ্ম কৰিব লাগিব তুমি মোক আদেশ কৰা। মই কিন্তু ৰজা হ'বহে বিচাৰিছোঁ। পৃথিৱীত ৰজা হৈ মই ধুনীয়াকৈ ৰাজত্ব কৰিব বিচাৰিছোঁ, ৰাজভোগ কৰিব বিচাৰিছোঁ। পিতা তুমি কিন্তু কৃপা কৰিবা। এতিয়া ব্ৰহ্মাই চাৰি মূৰেৰে গুণি চালে যে চাৰি মূৰে ব্ৰহ্মাই গুণিয়ে চাহিলা, তাৰ ঘাট দেখি কলি নাম দিলা। মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰে হন্তে চাৰি পুত্ৰ হ'ল। যে ব্ৰহ্মাই চাৰি মূৰেৰে গুণি পেলাই চালে, দেখাটো সুন্দৰ, মনটো লেতেৰা। চাৰি মূৰেৰে গুণি পেলাই কলি নামটোকে ইয়াত কলি নামটো দিয়াৰ যোগে কলি নাম দিলে। দুগৰাকী ভাৰ্যা দিলে মলিনী নলিনী নামেৰে। এই দুগৰাকী ভাৰ্যাৰ পৰা চাৰিটা পুত্ৰ সন্তান জন্ম হ'ল। কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাতত, গৰ্ব অহংকাৰ কৰি মন্ত্ৰীয়ে খাই থাকে। কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ হ'ল কলি। গৰ্ব অহংকাৰত মন্ত্ৰী পাতি দিলে। দম্ভ দেশ ঈৰ্ষা অসূয়া চাৰিজন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। দম্ভ দেশ ঈৰ্ষা অসূয়া চাৰিজনক সেনাপতি পাতি দিলে। হিংসা পৈশূন্য ঈৰ্ষা মদমৎসৰ লংকৰ পাতি দিলা কলিৰ গুণত। মনৰ লগত থাকে এই 16জন, তৰিবে নোৱাৰে লোক এই কেষাৰ। হিংসা পৈশূন্য ঈৰ্ষা, ঈৰ্ষা মানে আনৰ গুণৰ ওপৰত দোষাৰোপ কৰা। মদমৎসৰ, আনৰ চি দেখিব নোৱাৰা। এই চাৰিজনক কলিৰ পৰিয়ালটো আলপৈচান ধৰা কামত নিযুক্ত কৰিব। মুঠতে কলিৰ পৰিয়ালটো হ'ল 16জন। আৰু এই 16 বুলনীয়া পৰিয়ালটো গুণময় ৰূপত আমাৰ দেহত থকাৰ কাৰণে এই সংসাৰৰ লোকসকলে দৌৰি যাব নোৱাৰে। এতিয়া শ্ৰদ্ধাৰ বাবাই সমস্ত এই কলিৰ পৰিয়ালটো এতিয়া দেহৰ পৰা কেনেকৈ আঁতৰা হয়। ভাগৱতৰ 2য় স্কন্ধত গুৰুজনাই সিদ্ধান্ত দিছে, শৰীৰত আছে কলিৰ পিতজত দুখ, প্ৰথমে গুচুপ কৰা হৰি হৰি হৰি। শৰীৰত থকা কলিৰ 16জনীয়া পৰিয়ালটোক আঁতৰাবলৈ হ'লে আমি হৰি হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ নাৰায়ণ আমি সৰ্বক্ষণে উচ্চাৰণ কৰি থাকিব লাগিব। তেতিয়াহে কলিৰ পৰিয়ালটো আঁতৰিব। এতিয়া ব্ৰহ্মাই কিন্তু কলিক সিদ্ধান্ত দিছিল যে হে ৰাকলি, তুমি পৃথিৱীত ৰজা হ'ব বিচাৰিছিলা,